নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি সোমবাৰ, গা পা ধুলোঁ, অলপ দেৰিও হৈছে উঠাত, মই দেৰিও হৈছে মোৰ উঠাত। সোমবাৰ, যোৱাকালি ৰবিবাৰ আছিল, জিন্তু আহিল, জিন্তুৰ লগত খানা পিনাও কৰিলোঁ। বহু দিনৰ মূৰত এনেকুৱা খানা পিনা হৈছিল। জিন্তুৰ লগতো আলোচনা কৰিলোঁ, কথা কিয় ক'লে, ইয়াৰ পৰাও কিবা কিবি গম পাই গ'লোঁ মই, এনেকুৱা বস্তু। গতিকে কথাবিলাক হয়ে, গতিকে যিটো ভাবা গৈছে সেনেকুৱাই হয়। গতিকে যি নহওক বাৰু, সেইটো কথা। আজি সোমবাৰ, আমি একো নাখাওঁ সোমবাৰে, কাৰণ কি আজি সোমবাৰে পৰিছে। এয়া হ'ল আমাৰ শৰাই দি দিয়া গৈছে, শৰাই অলৰেডি ভাঙিছে। এইবোৰ প্ৰসাদ, এয়া প্ৰসাদ ভগৱানৰ ইয়াতো হেৰি হৈছে, এইটো ডেইলিয়ে হয়। বাই ৰাতিপুৱাই কৰি থৈ দিছে, মই নুঠোঁতে এইবোৰ তাই হেৰিমানতে কৰে, 4টামানতে কৰে ৰাতিপুৱা। গতিকে এইয়া শৰাই আছে। আজি আচলতে আমাৰ বছৰিকীয়া মানে মা ঢুকুৱা আজি 23 বছৰ পাৰ হ'ল। দেউতাৰো হৈছে, মা 16 তাৰিখ, দেউতাৰ 23 তাৰিখ। গতিকে সেনেকুৱাকৈ সৰুৰ পৰা নাই আমাৰ মা দেউতা। সেই ফিলিংছটো পাইছিলোঁ সৰুতে, আমাৰ মা দেউতা নাই বা সেনেকুৱা। যেতিয়া সেইটো টাইমত বেলেগৰ মাক দেউতাকক দেখোঁ, আমাৰো অলপ হেৰি লাগিছিল, দিগদাৰী লাগিছিল। বহুত বছৰ সেনেকুৱাই হৈছিল, কাৰণ কি আমিও সৰুৱে আছিলোঁ। গতিকে আমাৰ অকেজন আহিলে দিগদাৰী লাগে, বা বায়ে থাকে ঘৰত, যাবলৈ কাৰণেও লগ নাথাকে, সেনেকুৱা বস্তু হৈ যায়। বা মাৰ লগতে গৈছিল সৰুতে পূজাত, বজাৰ বা হেৰি কৰোঁতে, এনেকুৱা আহি গৈছিল। অকেজনবিলাক আহিলেও দিগদাৰী লাগে। বা তাৰ ওপৰত কথা হয় ফাইনেন্সিয়েল প্ৰব্লেমটো, যেতিয়া মোৰ পঢ়া পাতি বা হেৰি ৰখি যাব লগা হৈ যায়, বা ইনকামত লগাব লগা হৈ যায়। গতিকে মোৰ লগৰখিনিয়ে হয়তো ভালেখিনি গ'ল আৰু মানে MBAটো কমপ্লিট কৰি লৈছে চবে। গতিকে সেইটো বস্তুত লাইফটোৱে চেঞ্জ হৈ যায়, মুঠতে লাইফটোৱে চেঞ্জ হৈ যায়। সেইকাৰণে মই সেই বস্তুটো জানো। সেইকাৰণে মোৰ যাৰ মাক দেউতাক নাই, বা মই আজি ইউটিউবত 4 বছৰেই আছোঁ মোৰ এক্সিডেণ্টৰ পিছত। তাৰে আগতে অনাথ আশ্ৰমবিলাক যাওঁ, অনাথ আশ্ৰমবিলাকৰ লগত থাকোঁ, সেনেকুৱা হৈছিল মোৰ। হয়তো তেতিয়া ভিডিঅ' নাই, পুৰণা ফটো, বা সেইকাৰণে মই বাচ্ছা বিৰাট ভাল পাওঁ আগৰ পৰা, বাচ্ছা। আৰু যাৰ মাক দেউতাক নাই, বা সেই ফিলিংটো মই অনুভৱ কৰি থাকোঁ সৰুতে, নাই এনেকুৱা আহিছিল। তাৰপিছত সেনেকুৱাবিলাকৰ লগত মই ইম'চনেল হৈ যাওঁ আৰু মানে ক্ল'জ কৰি লওঁ, সেনেকুৱা হৈ গৈছিল। কিন্তু সময় মোৰ সেনেকুৱাই, মেক্সিমাম চাব গ'লে মোৰ সেনেকুৱা। কিন্তু মানুহে গম নাপায় কিয় মই ইহঁতৰ লগত কিয় লগ, মই সেই ফিলিংছটো মই হেৰি হৈ থাকে, মোৰ সেনেকুৱাই হৈ থাকে। আৰু সেইটো মই বহুত ইম'চনেল হয়, সেইবিলাক ভাবিও থকা যায়, এনেকুৱা হৈছিল, এনেকুৱা। কিন্তু এই বস্তুটো ক'লোঁ, আজি 23 বছৰ হ'ল মা ঢুকুৱা, দেউতা ঢুকুৱা, সেনেকুৱা 5 বছৰৰ আগপিছ হৈ যায়। গতিকে আজি মা সোমবাৰে ঢুকাইছিল, সেইকাৰণে আমি সোমবাৰে মাছ মাংস নাখাওঁ একো। কিন্তু এই 23 বছৰত সেই দুখটো পাতলিছে, সময়ে পাতলাই দিয়ে চববিলাক। সময়ে মলম হয়, পাতলিছে। খালি ফিউচাৰ লাইফটো দিগদাৰী হৈছে, কিন্তু দুখটো পাতলিছে। হয়তো আজি এটা উদাহৰণ দিওঁ, তাতে সেই দুখৰ কথা কওঁ দেই। মানুহৰ দুখটো কেনেকুৱা, কষ্টত থকা মানুহৰ মনটো কেনেকুৱা। আজি মই ছাপ'জ মোৰ পুৰণা লগৰবিলাক পালোঁ, এটা পাৰ্টি দি আছে, সেইটো মই মাছ মাংস নাখাওঁ তাতে। কিন্তু আজিৰ দিনটোত, মা ঢুকুৱাৰ আজিৰ দিনটো, এই 23 বছৰৰ পিছত, হয়তো মোক কিবা জিলেলে গান বা কিবাই হওক, বা কিবাই গান হওক বুলি কৈ পেলাই যদি নাচিব লাগে মই লগৰকেইটাৰ লগত, নাচিম, অভিয়াছলি নাচিম। কাৰণ কি সেই দুখটো মোৰ পাতলি গৈছে, এতিয়াও সেই দুখটো পাতলি গৈছে, সময় মলম না। কিন্তু যদি মই এটা কথা সুধোঁ, যদি মই সেই 23 বছৰ আগত মা ঢুকাওঁতে যিটো জাতকা পাইছিলোঁ, চবৰে দেখিছে ইয়াৰ এনেকুৱা দুখ, এনেকুৱা হেৰি হৈ গৈছে ইহঁতৰ, 3 দিন বা 4 দিন পিছত মই জিলেলে হওক বা কিবা গানে হওক লৈ পেলাই যদি মই নাচোঁ, মই নিজে পাগল নে মানুহে পাগল, নে মোৰ ঘৰৰ যদি বায়ে মোক গালি নিদিব, বা পাগল নেকি তই বুলি গালি নিদিব, হয়নে নহয়?
সেইটো দুখ আৰু এতিয়াৰ দুখটো সময়ে মলম হয়, সেইটো পাৰি নেকি? সেই যদি মোৰ দুখে আছে সেইটো কৰিব পাৰোঁ নেকি? যে 3 দিন 4 দিন পিছতে মই জিলেলে নাইবা কিবা হেৰি গান বা তেতিয়া বাৰু ৰিল বা হেৰি নাছিল, ইউটিউবো নাছিল দেই। মা ঢুকাওঁতে মই ইউটিউব নাই, ইণ্টাৰনেটে হেৰি দেখা নাছিল, এতিয়া বাৰু হেৰিও নাছিল, সেনেকুৱা নাছিল। সেইটো কৰিব পাৰিম নেকি? সেনেকুৱা কথা হ'ল। এইটো কিন্তু সময়, এই সময়ত এই 23 বছৰ পিছত আজি হয়তো পাৰিম, কাৰণ সেইটো দুখটো কমি গৈছে, কিন্তু লাইফটোত কিবা কিবি বহুত পেণ্ডিং হৈ গৈছে এনেকৈ, কিন্তু দুখটো লাহে লাহে কমি গৈছে। সেইটোৱে সময়। এইটো এটা এনেই ভিডিঅ' এটা বনালোঁ মাৰ আজি বছৰিকীয়া বস্তুটো, এই সময়ৰ আৰু দুখ বা হেৰিটোৰ বস্তুটো ক'লোঁ। সেইটো নাচিব নোৱাৰোঁ মই তেতিয়া, সেইটো অভিয়াছলি মোক পাগল বুলি ক'ব, হাঁহিব মানুহে, কিন্তু এতিয়া পাৰিম। সেইটোৱে কথা হ'ল। সমাপ্ত কৰিলোঁ।